এই জনগোষ্ঠীটোৰ এটা মৌলিক নৃত্য যে আজি মাৰণী নৃত্যক আজি আমি নেশ্যনেলাইজ কৰি অনাগত দিনবোৰ অসম চৰকাৰে যাতে এই নৃত্যটোক আমাৰ জনগোষ্ঠীৰ এটা यहाँ आएर रमाइलो गरी यो महोत्सवलाई अघि बढाइ टिङथाङर राजगढ चाह बगिचार खेलपथार अनुष्ठित आज हेर्नुहोस् गोर्खा जातिको संस्कृतिलाई हामीले यसरी नै हामीहरू नकार्दैछौँ। समारोह सफल होस्। गोर्खा संस्कृति महोत्सव 29, 30 আৰু 31 তাৰিখে হ'বলৈ গৈ আছে ডিব্ৰুগড় ৰাজগড় আৰু সেই আজি লাইখুটা স্থাপন আছিলে গোটেই লাইখুটা স্থাপন আৰম্ভ হৈছে আৰু সকলোবিলাক আছে আমাৰ দাদাহঁত আছে আমি গোটেই ডিটেইলছকে আপোনালোকক জনাম আসলে কি হ'বলৈ গৈ আছে। भारतवर्षे भारतखण्डे जम्बूद्वीपे ऐरावते कामाख्या क्षेत्रे आसाम देशे डिब्रुगढ़ जिल्ला मध्ये जगन्नाथ चन्द्र राजगढ़ 5 नंबर आगामी 29, 30, 31 स्थानीय भाषा अनुसार 29, 30, 31 तारिख मध्ये गोर्खा सांस्कृतिक महोत्सवं कर्मण निमित्तकं च महोत्सव गृह निर्माण कर्मण निमित्तकं इदं निश्चय भूमि पूजन सहितं च दश दिक्पाल देवता आदि पूजनं तथा च कलशमध्ये वरुण देवता पूजनं पंचायन देवता पूजनं पंचलोकपाल देवता पूजनं दश दिक्पाल देवता पूजनं प्रधान देवता गणपति आदि पूजन कर्मणं आरम्भमहं करिष्ये छोदिनोऽस्म्यादा ओम गणपते चरण कमलेश्वरो नमो नमः गणेश लीलाय हाथवा फूल्यर ध्वनि बोलिए बोलिए श्री महागणाधिपति की जय। मंगलाय गिरि नमः पिंगलाय गिरि नमः धान्याय गिरि नमः धार्म मंगलाय पुनरी काक्षा मंगलाय गणेश भगवान की जो भगवानको आशीर्वादले धेरै राम्रो भयो हैन। नारिकल पनि सुन्दर छ। सबै राखन दे ओइ सबै राखन लठन नहोको गोर्खा सम्मेलन साहित्य सभा गोर्खा परिसंघ नारी शक्ति नारी परिषद र हाम्रो जति पनि गोर्खा अभिभावक र हाम्रो जम्मै जिल्ला आञ्चलिक समितिको उपस्थितिमा 100% गोर्खा सांस्कृतिक समारोह सम्पन्न होस् र आसामको माननीय मुख्यमन्त्री पनि उपस्थित हुनको लागि सबैले एकचोटि ध्यान गरौँ। यो चाहिँ एकदम सफल होस्। जय गोर्खा। गोर्खा उन्नयन परिषद অসম চৰকাৰৰ উদ্যোগত অসমৰ গোৰ্খা জাতি আৰু জনগোষ্ঠীয় সংগঠনৰ সম্পূৰ্ণ সহযোগত তথা অসমবাসী ৰাইজৰ সহযোগত গোৰ্খা উন্নয়ন পৰিষদে যোৱা ডিচেম্বৰ মাহৰ আমাৰ 2 তাৰিখৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত আমাৰ লোক সংস্কৃতি কৰ্মশালাবোৰ চলি আছে। তাৰ সমাপন সমাৰোহ 29, 30, 31 জানুৱাৰী 2026 তাৰিখে সম্পন্ন হ'ব ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টি ৰাজগড়। বিশেষকৈ এই সাংস্কৃতিক সমাৰোহ পতাৰ এটাই উদ্দেশ্য আছে গোৰ্খা জাতিটো আসলে জাতি জাতি মিলিহে গোৰ্খা মহাজাতি হয়। সেইকাৰণে গোৰ্খা জাতিবোৰক যেনেধৰণে আমি ক'ব পাৰোঁ আজি সংগীনী নৃত্য আজি মাৰণ নৃত্য আজি তামাংসকলৰ ডম্ফু চেলো লগতে আমাৰ লিম্বুসকলৰ খেদাংমা নৃত্য ৰাইসকলৰ চিলি নৃত্য তেনেধৰণৰ নেৱাৰসকলৰ নেৱাৰ নৃত্য এনেধৰণৰ বিভিন্ন আমাৰ নিজৰ নিজৰ জাতি জাতিৰে নিজৰ মৌলিক লোকনৃত্যবোৰ আছে। সেই নৃত্যসমূহ বিভিন্ন সমস্যা আমি দেখিব পাইছোঁ যে আমাৰ নৃত্যবোৰ প্ৰায় হেৰুৱা অৱস্থাত গৈ আছে আৰু বহুত জেগাত আমাৰ নৃত্য সক্ৰিয়ভাৱে আচলতে জনসাধাৰণে গ্ৰহণ কৰিছে আৰু বিভিন্ন ঠাইতে কৰ্মশালা অভাৱৰ কাৰণে আচলতে সেইবোৰ ঠাইত আজিলৈকে লোক সংস্কৃতিৰ প্ৰসাৰ হোৱা নাই। সেইকাৰণে উজনি অসমৰ বিশেষকৈ এই বছৰৰ কাৰণে আমি সিদ্ধান্ত লৈছিলোঁ ধেমাজি জিলা, তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলা, চৰাইদেউ জিলা, শিৱসাগৰ জিলা আৰু যোৰহাট জিলা এই 6টা জিলাত আমি কৰ্মশালা পাতি যিমানখিনি কৰ্মশালীত আমাৰ যিখিনি লোক নৃত্য কৰ্মীসকলে আজি সাংস্কৃতিক কৰ্মীসকলে উপস্থিত থাকিব আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন জিলাৰ পৰা আমাৰ সাংস্কৃতিক কৰ্মীসকল আহিব আৰু য'ত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সাদৰেৰে আমি নিমন্ত্ৰণ জনাইছোঁ যে আমাৰ জাতি জাতি মিলি যে আমাৰ লোক সংস্কৃতিও নিজৰ নিজৰ থকা সত্ত্বেও যে আমি গোৰ্খা এটা মহাজাতি হয় আৰু আজি সেই মহাজাতিৰ অন্তৰ্গত আমি এইবাৰ 2026 চনৰ নতুন বছৰ নতুন এটা আমি সিদ্ধান্ত ল'বলৈ গৈ আছোঁ যে আমাৰ
নিজৰ জাতিৰ আমাৰ লোক সংস্কৃতিবোৰ আছে, কিন্তু গোৰ্খা জাতি বুলি আমাৰ কিন্তু লোক সংস্কৃতি আজিলৈকে এইটো আমি যে ৰিকগনাইজ কৰা নাই। এইবাৰ আমাৰ দল সংগঠনবোৰৰ লগত আমি আলাপ আলোচনা কৰিছোঁ। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, অসম গোৰ্খা সন্মিলন, অসম নেপালী সাহিত্য সভা, ভাৰতীয় গোৰ্খা পৰিষদ, অসমৰ নাৰী সমাজ, লগতে আমাৰ জাতি যিমান সমাজ আছে সেইখিনিৰ লগত আমি আলাপ আলোচনা কৰি আছোঁ যে এইবাৰ আজি টিংখাং সমষ্টিৰ ৰাজগড়ৰ এই খেলপথাৰতে আমি এটা সিদ্ধান্ত, আমাৰ সাংস্কৃতিমূল এটা সিদ্ধান্ত হ'ব যে গোৰ্খা জাতিটো নিজৰ মৌলিক নৃত্য থকা স্বত্বেও আমি সামূহিক ৰূপত আমি গোৰ্খা নৃত্যটোক আমি আচলতে ৰিকগনাইজ কৰি অনাগত দিনবোৰত যাতে অসম চৰকাৰে যি ধৰণে আজি চাহ জনগোষ্ঠী আদিবাসীসকলৰ যি আমাৰ ঝুমুৰ নৃত্যটোক বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰাইছে। আজি কালি তাৰিখত আমাৰ বড়ো ভাইসকলৰ যি মৌলিক নৃত্য সেইটো তেওঁলোকে বাগুৰুম্বাটো আজি ফেচবুকত ৰেকৰ্ড কৰাবলৈ আজি অসম চৰকাৰে তৎপৰতাৰে গ্ৰহণ কৰিছে। অনাগত দিনবোৰ আৰু জনগোষ্ঠী হিচাপে যদি গোৰ্খা জনগোষ্ঠীৰ মৌলিক নৃত্যৰ কথা যেতিয়া হয় আমি এটা ৰিকগনাইজ আমি কৰি অসম চৰকাৰে আমি দিব বিচাৰোঁ, যাতে অনাগত দিনবোৰ গোৰ্খা জনগোষ্ঠী 25 লক্ষ অধিক গোৰ্খা জনগোষ্ঠী অসমত বসবাস যিহেতু কৰে, আৰু এই জনগোষ্ঠীটোৰ এটা মৌলিক নৃত্য যে আজি মাৰণী নৃত্যক আজি আমি নেশ্যনেলাইজ কৰি অনাগত দিনবোৰ অসম চৰকাৰে যাতে এই নৃত্যটোক আমাৰ জনগোষ্ঠীৰ এটা লোকনৃত্যক যাতে বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় পদক্ষেপ গ্ৰহণ কৰিব। আৰু এই কথাটোকে আচলতে মুখ্যমন্ত্ৰী উপস্থিত প্ৰায় আমি 1100ৰো অধিক আমাৰ নৃত্যকৰ্মীসকলে একে মঞ্চত একেদিনা একে ঠাইতে আমি নৃত্য প্ৰদৰ্শন কৰি আমি বাৰে সংস্কৃতিৰ মাজতে আমি জীয়াই আছোঁ। আৰু গোৰ্খাসকলৰ যে নৃত্যটো লোকনৃত্য যে আমাৰ নেশ্যনেলাইজ কৰিম এই কথাটো আমি আচলতে কৰিবলৈ গৈ আছোঁ। সেইকাৰণে অহা ইংৰাজী 29, 30, 31 তাৰিখ হ'বলগীয়া গোৰ্খা সাংস্কৃতিক সমাৰোহ অসমবাসী বিভিন্ন জাতি জনগোষ্ঠী সমাজক এই অনুষ্ঠানটো আচলতে আহিবলৈ কাৰণে মই বিশেষভাৱে আদৰণি জনাইছোঁ। আৰু এই অনুষ্ঠানটো আমি সকলোৱে মিলি আচলতে আমি সফল কৰিম, তাৰ কাৰণে আপোনালোকক টিংখাংবাসীয়ে আদৰিবলৈ ৰখি আছে। অসমৰ বিভিন্ন জিলাৰ পৰা আমাৰ গোৰ্খা ৰাইজ উপস্থিত হ'ব। এই অনুষ্ঠানটো অসমৰ মাননীয় মুখ্যমন্ত্ৰীকে প্ৰমুখ কৰি, বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াকে প্ৰমুখ কৰি, আমাৰ কালচাৰ মিনিষ্টাৰ বিমল বৰাকে প্ৰমুখ কৰি বিভিন্ন মন্ত্ৰী আৰু বিধায়ক উপস্থিত হ'ব। এই অনুষ্ঠানটো আমি সকলোৱে মিলি যাতে সম্পন্ন কৰোঁ তাৰে কাৰণে মই অসমবাসীক কামনা কৰিছোঁ। डरमर्दो कुरा भविष्य दिनमा हामीहरूको नवप्रजन्महरू कुन दिशामा गइरहेका छन्? जुन जातिको भाषा साहित्य र संस्कृतिको विकास हुँदैन त्यो जाति कहिले पनि सम्पूर्ण जाति हुन सक्दैन। र गोर्खा जाति एउटा सम्पूर्ण जाति हो, भाषा साहित्य र संस्कृतिको धनी जाति हो। तर अहिले हेर्नुहोस् हामीहरूको जुन नवप्रजन्महरूमा पश्चिमे सभ्यताले ग्रास गरेर राखेको छ। हामीहरूको अब 21 सेन्चुरीमा 21 सेन्चुरीको यो उसमा हामीले पश्चिमे सभ्यता अप्नाउनु पर्दैन भन्ने कुरा होइन। हामीले समय अनुसार हामीहरूको परिवर्तन भएर जानुपर्छ, पश्चिमे संस्कृति पनि हामीले अप्नाउनु पर्छ। तर आफ्नो संस्कृतिलाई लत्याएर चाहिँ पश्चिमे संस्कृति अप्नाउनु त्यो हामीहरू चाहिँ कदापि मान्दैनौँ। र त्यसले गर्दाखेरि हेर्नुहोस् हामीले विभिन्न दिशाहरूमा हामीले काम गरिरहेका छौँ। र यो डिब्रुगढ राजगढमा गोर्खा उन्नयन परिषद तर्फबाट भएको सांस्कृतिक महोत्सवले उठिएका पिँढीहरूलाई के एउटा छाप छोडेर जान्छ भन्ने हामीहरूलाई पूर्ण विश्वास छ। हामी नारी परिषद भएर यो गोर्खा महोत्सवको लागि सबैजनालाई अनुरोध गर्दछु, यो प्रोग्राममा सबैजना आइदिनु होला, आफ्नो संस्कृतिलाई झल्काइदिनु होला, सबैजना रमाइलो यहाँ आएर रमाइलो गरी यो महोत्सवलाई अघि बढाएर सबै विश्व दरबारमा हामी प्रदर्शित गर्नुको लागि सबैलाई अनुरोध गर्दछु। धन्यवाद। নমস্কাৰ। আজি যিহেতু গোৰ্খা সাংস্কৃতিক মহোৎসৱ 2026ৰ কাৰণে লাইখুটা স্থাপন ইতিমধ্যে হৈ গ'ল। যিহেতু 29, 30 আৰু 31 তাৰিখে 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে টিংখাঙৰ ৰাজগড় চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত হ'ব গোৰ্খা সাংস্কৃতিক মহোৎসৱ। গতিকে মই সদৌতি ৰাইজকে আপোনালোকে যিসকলে এই ভিডিঅ'টো চাই আছে আপোনালোকক বিনম্ৰভাৱে আহ্বান জনাইছোঁ, গুহাৰি জনাইছোঁ, আহক আমি সকলোৱে লগ হৈ 29, 30 আৰু 31 তাৰিখে গোৰ্খা সাংস্কৃতিক মহোৎসৱ সফলভাৱে সমাপন কৰোঁ। ধন্যবাদ।